ওম শান্তি। সন্তানৰ এইকেইটা কথা কেতিয়াও কাৰোৰে আগত আপুনি নক'ব দেই। সন্তানটো আমি দেখাতহে দেখোঁ যে সৰু, আমি ভাবোঁ সন্তানটো সৰু হৈ আছে, সিনো বা তাইনো কি বুজি পায়। কিন্তু আপুনি এটা কথা আজি স্পষ্ট হৈ যাওক যে আপুনি সিহঁতৰ কথা ক'ত কি কৈছে সেয়া তেওঁলোকে সম্পূৰ্ণভাৱে ইয়াত ৰেকৰ্ড কৰি ৰাখে। প্ৰতিক্ৰিয়া কৰিব নোৱাৰে বা ৰেছপণ্ড কৰিব নোৱাৰে দেই। আৰু যেতিয়া সময় আগুৱাই গৈ থাকে সেয়া তেওঁলোকৰ মন মস্তিষ্কত স্থায়ী হ'বলৈ আৰম্ভ কৰে। লজিকটো কি জানেনে? এটি সন্তানে কেৱল পিতৃ মাতৃতকৈ বেছি কাকো নাজানে। সন্তানটো গৰ্ভৰ পৰা ভূমিষ্ঠ হোৱাৰ পিছৰে পৰা কেৱল পিতৃ মাতৃৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্ককে পিতৃ মাতৃৰ সেই সম্পৰ্ককে তেওঁলোকে সকলোতকৈ পৃথিৱীৰ সুখী, নিৰাপদ আৰু সকলোতকৈ মূল্যৱান বুলি ভাবে। আৰু যেতিয়া আমি পিতৃ মাতৃয়ে সন্তানৰ কথা মুকলিকৈ বেলেগৰ আগত যদি চৰ্চা কৰোঁ, ভালখিনিতো কৰিলে বহুতেই ভাল। যদি কেনেবাকৈ তেওঁলোকৰ দুৰ্বলতাসমূহ আমি আলোচনা কৰা সিহঁতে দেখে বা শুনে, তেওঁলোকে হৃদয়ত তাক ৰেকৰ্ড কৰি থয়। আৰু তাৰেই পৰিণতিৰ ফলস্বৰূপে যেতিয়া তেওঁলোকে লাহে লাহে শৈশৱৰ পৰা কিশোৰ অৱস্থাত ভৰি দিয়ে, তেতিয়াই কিন্তু হয়তো বহু সন্তানে আজি পিতৃ মাতৃক এভইড কৰে, পিতৃ মাতৃক টানকৈ কয়, পিতৃ মাতৃৰ কথা নুশুনে। তাৰ নেপথ্যৰ কথাখিনি হৈছে আমি তেওঁলোকৰ মনত যি ভাইব্ৰেশ্যন, যি এনাৰ্জি সোমোৱাই ৰাখিছোঁ সেয়া কিন্তু তেওঁলোকে পাহৰা নাই দেই। আমাৰ সম্বন্ধবিলাক হৈছে আৱেগিক, আমাৰ সম্বন্ধ হৈছে মন মস্তিষ্ক, মনৰ পৰা মনৰ সম্বন্ধ। আমি সন্তান আৰু পিতৃ মাতৃৰ যি নেটৱৰ্ক, সন্তান আৰু পিতৃ মাতৃৰ যি মাজৰ যি নেটৱৰ্ক, সেয়া হৈছে বহুত বেছি শক্তিশালী, সত্য, শুদ্ধ আৰু পৰিষ্কাৰ। সেইবাবে সন্তানে সদায় অপেক্ষা কৰি থাকে যে মোৰ মায়ে মোৰ কথা ক'ত কি কৈ আছে, মোৰ দেউতাই মোৰ কথা ক'ত কি কৈছে। সেয়ালৈ সিহঁত বহুত বেছি সচকিত হৈ থাকে, কাৰণ তেওঁলোকৰ এখন বেলেগ দুনিয়া নাথাকে। এটা সময়ত পিতৃ মাতৃ তেওঁলোকৰ দুনিয়া দেই। সেইবাবে আজিকালি সন্তানৰ, আপোনাৰ ঘৰতো তেনেকুৱা সন্তানৰ এনেকুৱা মনোবৃত্তি আছে নেকি যে তেওঁলোকে আজিকালি কিছুমান সন্তানে, যদি আপুনি ফেচবুকৰ মজিয়াতে হওক বা বেলেগ সামাজিক মাধ্যমতে হওক, আপুনি যদি মিলা মিছা কৰাব বিচাৰে তেওঁলোক নাযায়। আৰু কেতিয়াবা এনেকৈও কয়, মোৰ কিন্তু ফটো নিদিবা, মোৰ কিন্তু ভিডিঅ'টো নিদিবা। কয়নে? কয়। কিয় কয়? কাৰণ সেই সন্তানৰ নিজৰ স্বইচ্ছা, নিজৰ চইচ আছে। সেই চইচাক যদি আমি ৰেচপেক্ট কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু সন্তান পিতৃ মাতৃ বিৰোধী হৈ পৰাৰ 90% সম্ভাৱনা আছে দেই। সেইবাবে আগৰ সময় বেলেগ আছিল। আগৰ সময়ত সন্তানক অনুশাসন, শাসনৰ মাজত ডাঙৰ দীঘল কৰিছিল। আমি নিজেও শাসনত ডাঙৰ হৈছোঁ। কিন্তু তেতিয়াৰ সময় আৰু এতিয়াৰ সময়ৰ মাজত বহুত তফাত। কি তফাত জানেনে? সেই সময় আমাৰ মাতৃ আৰু আমি এতিয়া মাতৃ যেনেকুৱা নহয় জানো, 70 চনৰ সেই 70ৰ মাতৃ, 80ৰ মাতৃ, 90ৰ মাতৃ, আৰু আজি আমি 2000। গতিকে একবিংশ শতিকাৰ মাতৃৰ মাজত বহুত পাৰ্থক্য আছে। সেইবাবে সন্তান প্ৰতিপালন কৰাটো কিন্তু সহজ, কিন্তু বহুত সতৰ্ক আৰু সচেতন হৈ কৰিব লাগিব। সন্তানৰ প্ৰতি সম্পূৰ্ণ দায়িত্বশীল হওক। তেওঁলোকৰ প্ৰতিটো ৰুচিৰ প্ৰতি আপোনাৰ এটেনশ্যন থকাটো দৰকাৰ। তেওঁলোকে কি ভাল পায়, কি বেয়া পায়, তাৰ প্ৰতি কিন্তু সতৰ্ক হোৱাটো প্ৰয়োজন দেই। একো ডাঙৰ কথা নহয়। সন্তানে নিজৰ চইচ লৈ আহিছে, নিজৰ ৰুচি লৈ আহিছে। সেই অনুসৰি যিটো ভাল ৰুচি, সিহঁতৰ যিটো ভাল সংস্কাৰ, তাক সদায় আমি কি কৰিব লাগে? আগবঢ়াই লৈ যাব লাগে। আৰু সিহঁতৰ যিটো বেয়া সংস্কাৰ,
যিটো সিহঁতৰ বেয়া গুণ অৱগুণ আমি দেখিছোঁ সেইটোক আমি কায়দাৰে খুব বেছি সতৰ্কতাৰে আমি সেই বেয়া সংস্কাৰৰ পৰা আমি পিতৃ মাতৃ সিহঁতক উদ্ধাৰ কৰিব পাৰোঁ গতিকে পৃথিৱীত আৰু কিবা হওক যেনেকুৱাই সাধন নাহক কিয় কোনো সাধনে সংসাৰত কোনো সম্বন্ধৰ মাজত সুখ শান্তি স্থাপন কৰিব নোৱাৰে সেয়া আমি দেখি গ'লোঁ সাধনে কি কৰিছে যেতিয়াৰ পৰা মোবাইল নামৰ সাধনৰ উৎপত্তি হ'ল তেতিয়াৰ পৰা মানুহৰ মাজত যি ইম'চনেল নেটৱৰ্ক সেই ইম'চনেল যিটো আমাৰ বণ্ডিং কমি গৈছে হয়নে সকলোৱে এখন বাহ্যিক পৰৰ জগত এখন ভাৰ্চুৱেল জগতৰ লগত ব্যস্ত হৈ থাকিবলৈ বেছি ভাল পাইছে সন্তানেও সেইটোৱে কৰিছে সেইবাবে আপুনি আপোনাৰ যদি সন্তান আছে সন্তানৰ ক্ষেত্ৰত এই 5টা কথাৰ প্ৰতি খুব বেছি আপুনি সতৰ্কিত হওক সিহঁতৰ এইকেইটা কথা আপুনি কাৰোৰে আগত মুকলিকৈ নাপাতিব প্ৰথম হৈছে সিহঁতে যদি কেতিয়াবা কিবা এনেকুৱা ধৰণৰ আপোনাৰ অবাঞ্ছিত কাম কৰিছিল কেতিয়াবা আপোনাক লজ্জা দিয়া কিবা যদি কাম কৰিছিল কেতিয়াবা যদি আপোনাক কিবা এনেকুৱা ধৰণৰ কাণ্ড এবাৰ কৰিছে যিটো কাণ্ডই হয়তো আপোনাৰ ঘৰ সংসাৰ বা আপোনাৰ পিতৃ মাতৃৰ মাজত দুখ পৰিছে বা স্কুলতে তেনেকুৱা ধৰণৰ কাম কৰিছে বা সোসাইটিতে এনেকুৱা ধৰণৰ কাম কৰিছে যিটোৰ কাৰণে এটা ডাঙৰ কথা হৈ পৰিছিল সেই সময়ত সেই কথাটো যাতে আপুনি কাৰোৰে আগত পিছত সিহঁতে শুনাকেই হওক নুশুনাকেই হওক যাতে কাৰো লগত নাপাতে সাৱধান হ'ব দেই কাৰণ সেইটো লৈ সিহঁত বহুত বেছি সেনজিটিভ হৈ থাকে সিহঁতে ইতিমধ্যে তেওঁলোকৰ সেলফ ৰেসপেক্টত সেইটো কথাই আঘাত দি থৈছে নাজানে তেওঁলোকে হ্যান্ডেল কৰিবলৈ মনে মনে পুহি ৰাখে দেই তেওঁলোকে মনে মনে পুহি ৰাখে তেওঁলোকে সেইটো সময়ত বাক স্বাধীনতা নাথাকে বাবে একো ক'ব নোৱাৰে আৰু যেতিয়া সিহঁতে কৈশোৰত ভৰি দিয়ে সিহঁতে তাৰ এটা এটা কথাৰ সকলো কিন্তু সিহঁতে প্ৰত্যুত্তৰ দিয়াৰ কিন্তু সিহঁতে আগ্ৰহী হৈ পৰে হয়নে চাবচোন প্ৰায় 12 মান বছৰ পিছৰ পৰা সন্তানৰ প্ৰতিটো সংস্কাৰত পৰিৱৰ্তন আপুনি দেখিব হয়তো পিতৃ মাতৃৰ পৰা অকলে থাকিব বিচাৰিব নহয়তো তেওঁলোকে নিজৰ এখন মনোজগতৰ লগত ব্যস্ত হৈ থাকিব বিচাৰে কিছুমানে দৰ্জাখনে বন্ধ কৰি থাকিব বিচাৰে কিছুমানে কি কৰি থাকে কিন্তু সেই সময়ত এইখিনি সময় খুব সতৰ্কৰ সময় প্ৰায় 12 বছৰৰ পৰা লৈ 20 বছৰ মানলৈ আপোনাৰ অত্যন্ত সহযোগিতা মৰম চেনেহ নিস্বাৰ্থ প্ৰেম ভাৱনা আপোনাৰ নিজৰ স্থিৰতা খুব বেছি আৱশ্যক সন্তানক প্ৰতিপালন কৰিবলৈ এইখিনি সময়তে তেওঁলোক পিছলি যোৱাৰ সম্ভাৱনা থাকে কাৰণ কৈশোৰ অৱস্থাত আত্মাই লৈ অহা সংস্কাৰবিলাক 90% এক্টিভেট হ'বলৈ আৰম্ভ কৰে যিবিলাক হিডেন সংস্কাৰ পৰি আছিল সেইবিলাক 90% এক্টিভেট হ'বলৈ আৰম্ভ কৰে গতিকে দ্বিতীয় কথাটো হৈছে তেওঁলোকৰ যিটো দুৰ্বলতা বহু সন্তানৰ দুৰ্বলতা থাকিব পাৰে বহু ডাঙৰ বয়সলৈকে সিহঁতে এনেকুৱা এটা কাম কৰি থাকে যিটো বহুত সেই বয়সৰ ল'ৰা ছোৱালী নকৰে কিন্তু তেওঁ কৰি থাকে কিন্তু সেই কথাটো যেন কাৰোৰে আগত বৰ চিন্তাজনকভাৱে কাৰোৰে আগত বিস্তৃতভাৱে আপুনি বহলাই নকয় কওক ডক্টৰক কওক যোনে সমাধান দিব পাৰে তেওঁক কওক যিয়ে সমাধান দিব নোৱাৰি কেৱল শুনিব পাৰে আৰু হাঁহুমুনিয়া চাৰে তেনেকুৱা ব্যক্তিৰ আগত তেনেকুৱা কথা কৈ একো আমাৰ লাভ নহ'ব বৰঞ্চ আমি সন্তানক ইনডাইৰেক্টলি মানসিকভাৱে তেওঁলোকক আমি দুৰ্বল কৰা হয় তৃতীয়তে চেষ্টা কৰিব তৃতীয়তে সন্তানে যদি আপোনাক কেতিয়াবা বেয়া ব্যৱহাৰ কৰিছিল আপোনাক বেয়া কথা কৈছিল আপুনি বৰ আঘাত পাইছে সেই কথা যেন আপুনি দুহাৰি বাৰে বাৰে কাৰোৰে আগত নকয় দেই কাৰোৰে আগত যেন নকয় চেষ্টা কৰক সন্তানৰ লগত একেলগে বহি সিহঁতক বুজিবলৈ তেওঁৰ সকলো কথাক আপুনি বুজিবলৈ সমৰ্থ সন্তানক বুজোৱাটো মই ভাবো সন্তানক বুজোৱাটো একেবাৰে সহজ তেওঁলোকে কেৱল মৰমৰ ভাষা বুজি পায় সহযোগিতাৰ ভাষা বুজি পায় তেওঁলোকে বিশ্বাসৰ ভাষা বুজি পায় তেওঁলোকে প্ৰশংসাৰ ভাষা বুজি পায় তেওঁলোকে কিন্তু বাকি একো বিৰোধী প্ৰতিবাদ সূচক খং ৰাগ তেওঁলোকে গ্ৰহণ একেবাৰেই নকৰে দেই একেবাৰে নকৰে যিদৰে এজোপা ফুল আপুনি ৰুৱক তাত গৈ সদায় আপুনি তৰ্ক বিতৰ্ক গালি পাৰি থাককচোন ফুলজোপা মৰহি যাব সন্তানটো এপাহ ফুলৰ দৰে দেই সন্তানটো ফুলৰ দৰে দিনটোত যদি আপুনি 5 বাৰ মান ধমকি মাৰে
সেই সন্তানটোৰ চাবচোন মনোবৃত্তি কেনেকুৱা হ'বলৈ আৰম্ভ কৰিব আৰু সেই সন্তানটোকে আপুনি অতি মৰমৰে সন্মানপূৰ্বকভাৱে ব্যৱহাৰ কৰিবলৈ আগুৱাই নিয়কচোন মই গেৰেণ্টি দিছোঁ সেই সন্তানে আপোনাক 100 গুণ বেছি সন্মান দিব আপোনাৰ প্ৰতিটো কথাক আখৰে আখৰে পালন কৰিব তেওঁলোকক সন্মান দিয়ক তেওঁলোকক মানুহৰ ওচৰত বহুত সন্মান দিয়ক আপুনি বেলেগক সন্মান দিব যাব দৰকাৰ নাই আপোনাৰ ঘৰত যোনে যিমানে ডাঙৰ আলহী নাহক কিয় আপোনাৰ কাৰণে কিন্তু আপোনাৰ সন্তানটো সকলোতকৈ ডাঙৰ আলহী হ'ব লাগে কাৰণ আলহীক আমি কেনেকৈ শ্ৰদ্ধা ভক্তি কৰোঁ নিস্বাৰ্থভাৱে কৰোঁ ন বহুত এটেনশ্যন দি কৰোঁ ন ঠিক একেদৰে নিজৰ সন্তানক আপুনি তেনেকুৱা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ক সন্তানক দেৱতুল্য দেৱতা উচ্চ মানৰ সন্তানৰ শ্ৰেষ্ঠ সন্তানৰ স্থিতিত থাকি প্ৰতিপালন কৰক দেই আৰু পঞ্চমত সন্তানৰ কেতিয়াও সন্তানৰ মাৰ্কছ লৈ পেলাই পজিশ্যন লৈ পেলাই স্কুলৰ ৰেংকিং লৈ পেলাই কেতিয়াও কাৰোৰ আগত আলোচনা নকৰিব চিধাই ক'ব ভাল হৈছে বহুত ভাল হৈছে আগলৈ আৰু ভাল কৰিবলৈ সি চেষ্টা কৰিব দেই আৰু সিহঁতৰ আগত খুচৰি কোনে কিমান পালে কোনে কিমান ৰেংক পালে ইত্যাদি জানিবলৈ আপুনি প্ৰয়ত্ন নকৰিব সিহঁতে কম্পিটিশ্যন লোড ল'ব নোৱাৰে কম্পিটিশ্যন বাপেক মাকে লৈ আহে সন্তানৰ বাবে দেই সদায় ক'ব তুমি মোৰ ইউনিক সন্তান তুমি বিশেষ সন্তান তুমি নাম্বাৰ 1 সন্তান তোমাৰ কোনো কম্পিটিটৰে নাই তুমি ইউনিক তুমি বিশেষ তুমি মোৰ বাবে তুমি একমাত্ৰ তোমাৰ দৰে কোনো নাই দেই ৰাতিপুৱা সদায় তেওঁলোকৰ মূৰত হাত থৈ বা তেওঁলোকক কপালত টাচ কৰি সদায় ক'ব তুমি মাষ্টাৰ শক্তিশালী জ্ঞানী আত্মা তুমি গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন তুমি মোৰ পৰম আজ্ঞাকাৰী সন্তান তুমি মোৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰা তুমি তোমাৰ শিক্ষাগুৰুৰ জ্যেষ্ঠজনৰ প্ৰতিটো উপদেশ আখৰে আখৰে পালন কৰা তুমি মোৰ পৰম স্নেহী সন্তান মই তোমাৰ প্ৰতিটো দিশৰ প্ৰতি চকু ৰাখোঁ তুমি মোৰ পৰম স্নেহী সন্তান তুমি মোৰ পৰম আজ্ঞাকাৰী সন্তান তোমাৰ মনোযোগ আৰু একাগ্ৰতা শক্তি বহুত বেছি তোমাৰ পঢ়াৰ প্ৰতি ধাউতি বহুত বেছি তুমি যি পঢ়া হাউতকৈ মনত ৰয় তোমাৰ স্মৃতি শক্তি বহুত ভাল তুমি শান্ত আৰু স্থিৰ শান্তি তোমাৰ স্বধৰ্ম শান্তি তোমাৰ জনমসিদ্ধ অধিকাৰ তোমাৰ মন বুদ্ধি শান্ত শীতল আৰু স্থিৰ তুমি জ্ঞানী আত্মা তুমি সকলো বিপদ আপদ সমস্যা সকলো ৰোগ বেয়া সংস্কাৰ সংগৰ পৰা মুক্ত আত্মা তুমি মোৰ অতি শ্ৰেষ্ঠ সন্তান পৰমাত্মাৰ আশীৰ্বাদ মৰম আৰু দৃষ্টি সদায় তোমাৰ লগত আছে আজীৱন থাকিব এনেকৈ আপুনি তাক আশীৰ্বাদ দিয়ক চাব অন্তঃকৰণৰে মাতৃ পিতৃৰ পৰা নিৰ্গত হোৱা এটা শব্দই সন্তানৰ ভাগ্য নিৰ্মাণ কৰিব দেই কেতিয়াও সন্তানক ডাঙৰৰ দৰে ডাঙৰ কথা বতৰাৰে কেতিয়াও আঘাত দিবলৈ চেষ্টা নকৰিব কেতিয়াও তেওঁলোকক আঘাত নিদিব যিমান পাৰি তেওঁলোকৰ সহযোগী হওক তেওঁলোকৰ পৰম বন্ধু হওক তেওঁলোকৰ ওচৰত সময় কটাওক আজি আমাৰ মাতৃ পিতৃ খিংখিঙীয়া অকণমান কথাতে খং কৰে কিহৰ কাৰণে ভাৰ্চুৱেল পৃথিৱীৰ লগত জড়িত হৈ থাকে বিভিন্ন কাম কাজ কৰি আহে ইৰিটেট হৈ থাকে ৰেষ্টলেছ হৈ থাকে আৰু গোটেই খংখিনি সন্তানৰ ওপৰত জাৰে হয়নে কিমান সময় আমি সন্তানক দিছোঁ খুব বেছি 1 ঘণ্টা বা 2 ঘণ্টা দিনটো সেইখিনি সময় খঙে ৰাগে ইৰিটেশ্যনেৰে সংসাৰক সন্তানক একাকাৰ কৰা দেখিছোঁ নকৰিব সন্তানক কেতিয়াও তেনেকুৱা নকৰিব সন্তানে আপোনাৰ শ্ৰেষ্ঠ সম্পত্তি আৰু একো নালাগে আপোনাক কেৱল সন্তান আপোনাৰ সম্পত্তি সন্তানক সময় দিয়ক তেওঁ বা তাইৰ ওচৰত বহক তেওঁৰ প্ৰতিটো কথা শুনক সিহঁতেনো কি কয় কিনো কথা পাতে দিনটো জানক কি বিচাৰে কি চলি আছে ইত্যাদিৰ খবৰ লওক আৰু সিহঁতে পঢ়ি থকা সময়ত পৰাপক্ষত সিহঁতৰ লগত অলপ পঢ়াত একাগ্ৰতা বৃদ্ধিৰ বাবে সদায় ওচৰত বহি পেলাই সিহঁতৰ লগত সময় কওক যে মই আছোঁ তুমি পঢ়ি থাকা যাতে অকলশৰীয়া অনুভৱ নকৰে দেই গতিকে এইখিনি কৰক সন্তান বহুত ভাল হ'বই হ'ব আপোনাৰ নাম এই বিশ্বৰ সমাজত আপোনাক জিলিকাই তুলিব ওম শান্তি